Hello everyone, my name is Rituparna Tanti and welcome to my channel, Philosophical World YouTube channel. প্ৰথমতে মই সকলোকে মোৰ চেনেলৰ হৈতে সংযোগ হোৱাৰ বাবে ধন্যবাদ জনালো আৰু যদিহে আপোনালোকে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তেনেহলে অতি শীঘ্ৰেই সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে মই যিয়ে ভিডিও আপোনালোকৰ মাজলৈ লৈ আনো হেয়া আপোনালোকে অতি শীঘ্ৰেই পাব পাৰে লগতে ভিডিওটো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব যেহেতু ফিলসফিৰ ৰিলেটেড ভিডিও ইউটিউবত বহুতে কম সংখ্যক দেখা পোৱা যায় আশা কৰিছো আপোনালোক সকলোৱে এই ভিডিওটি চাই উপকৃত হ'ব ভিডিওটি আৰম্ভ কৰাৰ আগতে মই জনাও যে আপোনালোকে মোৰ পাব্লিক টেলিগ্ৰাম চেনেল মাই ফিলসফিকেল ওয়ার্ল্ডত জয়েন হৈ লব যেহেতু মই ইয়াত যিয়ে ভিডিও দিম তাৰ পিডিএফৰ লগতে ফিলসফি বা লজিক ৰিলেটেড বিভিন্ন ফ্ৰী পিডিএফ প্ৰভাইড কৰিম লগতে অডিওৰ জৰিয়তেও আপোনালোকক বুজাবলৈ চেষ্টা কৰিম এতিয়া আহো আমাৰ মূল বিষয়লৈ ইতিমধ্যে আপোনালোকে গম পাইছেই যে মোৰ আজিৰ এই ভিডিওটিৰ মূল বিষয়টো কি বিষয়টো ইন্ট্ৰোডাকশন টু লজিক ইয়াত মই লিখিছো man is a rational animal rationality distinguishes man from other kind of animals human thinking may not be always correct to arrive at a valid knowledge thinking must be correct truth can be realized by means of a valid knowledge only logic formulates certain principles of correct thinking The ideal of truth can be attained by such valid knowledge. আমি সকলোৱে জানো যে মানুহ হৈছে বুদ্ধিবৃত্তি সম্পন্ন জীৱ। মানুহক কিয় বুদ্ধিবৃত্তি কোৱা হয়? মানুহৰ যেহেতু বুদ্ধি আছে সেই কাৰণে মানুহক বুদ্ধিবৃত্তি সম্পন্ন জীৱ বুলি কোৱা হয়। অৰ্থাৎ মানুহৰ সেন্স আছে যে মানুহৰ এটো ভাব আহে যে মই কি কৰিলে ভাল মই কি নকৰিলে বেয়া এনে ধৰণৰ বিভিন্ন কথা মানুহৰ মনলৈ আহে কিন্তু মানুহৰ যেটো চিন্তা হেতু সদায় শুদ্ধ নহবও পাৰে ভ্যালিড নলেজ অৰ্থাৎ বৈধ এটা জ্ঞান বা শুদ্ধ জ্ঞান হ'বলৈ হলে কি হ'ব লাগিব থিংকিং যেটো চিন্তা হেতু মাষ্ট বি কাৰেক্ট হ'ব লাগিব অৰ্থাৎ সত্য হ'বই লাগিব আৰু সত্য এটা ঘটনাহে সত্য এটা জ্ঞানক ৰূপান্তৰ কৰিব পাৰে সেই কাৰণে লজিকত থিংকিং যেটো আইডিয়াল অফ ট্ৰুথ বুলি কোৱা হৈছে হেতু সদায় শুদ্ধ হ'বলৈ হলে ট্ৰুথ হ'বই লাগিব আশা কৰিছো এই দখৰলৈকে সকলোৱে বুজি পাইছে এতিয়া আমি নেক্সট স্লাইডলৈ যাওঁ Next slide মই লিখিছো what is logic এতিয়া আমি যেহেতু introduction to logic পঢ়িম গতিকে introduction to logic পঢ়াৰ বাবে আমি logic নো কি হেতু শিকি ল'ব লাগিব বা logic টো কৰ পৰা কেনেকে আমি জানিবলৈ পাইছো সেই কথাটো আমি আগতে জানি ল'ব লাগিব বা অধ্যয়ন কৰি ল'ব লাগিব মই ইয়াত তিনিটা পইণ্ট লিখিছো প্ৰথম পইণ্টটো the word logic is derived from the Greek word logic second point logic is the adjective of the noun logos third point the Greek word logos means thought or word as the expression of thought মই ইয়াত ব্ৰেকেটৰ ভিতৰত লিখিছো logic is the science of thought as expressed in language এতিয়া আমি তিনিটা পইণ্ট পাইছো তিনিটা পইণ্টৰ প্ৰথম পইণ্টটো কি কৈছে যে লজিক বুলা এই যেটো ইংৰাজী প্ৰতিশব্দ তৰ্ক বিজ্ঞানৰ যেটো ইংৰাজী প্ৰতিশব্দ লজিক হেতু গ্ৰীক ওয়াৰ্ড লজিকৰ পৰা আহিছে এই গ্ৰীক ওয়াৰ্ড লজিক হৈছে লজছৰ adjective of the noun অৰ্থাৎ বিশেষ্যৰ বিশেষণ লজছৰ
মিনছ বা অৰ্থ হৈছে চিন্তা বা চিন্তাৰ প্ৰকাশ। চিন্তাৰ প্ৰকাশ মানে হৈছে ৱৰ্ড, অৰ্থাৎ আমি যেতিয়া আমি চিন্তা এটাক প্ৰকাশ কৰোঁ তাক আমি একোটা শব্দেৰে প্ৰকাশ কৰোঁ। গতিকে বুৎপত্তিগত দিশৰ পৰা তৰ্ক বিজ্ঞান মানে হৈছে ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। সেইকাৰণে মই ব্ৰেকেটৰ ভিতৰত লিখিছোঁ লজিক ইজ দ্য চায়েন্স অফ থট এজ এক্সপ্ৰেছড ইন লেংগুৱেজ। আশা কৰিছোঁ এইডোখৰলৈকে আপোনালোক সকলোৱে বুজি পাইছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আমি এতিয়া নেক্সট শ্লাইডলৈ যাম। এতিয়া আমি শ্লাইডত দেখিছোঁ যে কেৰেক্টাৰিষ্টিক্স অফ লজিক। মই ইয়াত দুটা কেৰেক্টাৰিষ্টিক লিখিছোঁ। লজিক ইজ দ্য চায়েন্স অফ থট এজ এক্সপ্ৰেছড ইন লেংগুৱেজ। আৰু ছেকেণ্ড পইণ্টত লিখিছোঁ লজিক ইজ জেনেৰেলি ডিফাইনড এজ এ চায়েন্স অফ ৰিজনিং। দুয়োটা কেৰেক্টাৰিষ্টিকৰ লগত যুক্ত হোৱা মই ইয়াত দুখন ছবি যোগ কৰি দিছোঁ। প্ৰথমখনত মই প্ৰথম পইণ্টটো বুজাব চেষ্টা কৰিছোঁ, য'ত মানুহ এজনে ভাবি আছে, কিবা এটা চিন্তা কৰিছে, কিন্তু সেই চিন্তাটো কিমান দূৰ সত্য তাক বিচাৰ কৰাৰটো এটা পৰিলক্ষিত হৈছে। আৰু ছেকেণ্ড পইণ্টৰো মই এটা ছবি ইয়াত দিছোঁ, য'ত থিয়ৰী, অবজাৰভেশ্যন, ইণ্ডাকশ্যন, ৰিডাকশ্যন এইবিলাকৰ কথা আলোচনা কৰা হ'ব। এতিয়া আমি ইয়াৰ পিছৰ শ্লাইডবিলাক যেতিয়া আমি পঢ়ি গৈ থাকিম তেতিয়া আমি এই বিষয়ে আৰু বেছি বিতংকৈ জানিব পাৰিম। প্ৰথমতে মই এটি থুলমূল আভাস দিবলৈ এই চিত্ৰ দুখনৰ প্ৰয়োগ কৰিলোঁ। আমি এতিয়া পিছৰ শ্লাইডলৈ যাম। পিছৰ শ্লাইডত মই লিখিছোঁ ডিটেইলড এক্সপ্লেনেশ্যন অফ কেৰেক্টাৰিষ্টিক। অৰ্থাৎ আমি যি দুটা কেৰেক্টাৰিষ্টিক পাইছিলোঁ সেই দুটা আমি এতিয়া বহলকৈ আলোচনা কৰিম। এতিয়া মই প্ৰথম পইণ্টটো ইয়াত লিখিছোঁ লজিক ইজ দ্য চায়েন্স অফ থট এজ এক্সপ্ৰেছড ইন লেংগুৱেজ। মই আপোনালোকে শ্লাইডটো দেখিলে নিশ্চয় ধৰিব পাৰিছে যে মই কিদৰে শ্লাইডটো তৈয়াৰ কৰিছোঁ। মই প্ৰথমতে থট দিছোঁ আৰু থটৰ চিন্তা শব্দটো যিহেতু ভেৰি এম্বিজিয়াছ ৱৰ্ড, অতি ব্যাপক চিন্তা শব্দটো। গতিকে চিন্তা যেতিয়া আমি কওঁ, চিন্তা মানে কি হ'ব পাৰে সেই কথাকেইটা মই বুজাব চেষ্টা কৰিছোঁ। চিন্তা বুলিলে আমি সাধাৰণতে কি বুজোঁ যে পাৰচেপশ্যন, মেমৰি, ইমেজিনেশ্যন, জেনেৰেল আইডিয়া অৰ কনচেপ্ট। অৰ্থাৎ চিন্তাই কি বুজায়? প্ৰত্যক্ষয়ো বুজায়, স্মৃতিও বুজায়, কল্পনাও বুজায় বা সামান্য ধাৰণা বা অনুমান বুজাব পাৰে। যিটো তাৰপিছত মই লিখিছোঁ ৰিজনিং। অৰ্থাৎ তৰ্ক বিজ্ঞানৰ ক্ষেত্ৰত চিন্তা শব্দটো কেতিয়াবা আমি ব্যৱহাৰ নকৰি আমি স্পষ্টতাৰ বাবে তাক ৰিজনিং বুলি ব্যৱহাৰ কৰোঁ। সেইকাৰণে ৰিজনিং শব্দটো মই বাহিৰত লিখিছোঁ। অৰ্থাৎ এই শব্দকেইটাৰ উপৰিও আমি স্পষ্টতাৰ বাবে ৰিজনিং শব্দটো ব্যৱহাৰ কৰোঁ। এতিয়া আপোনালোকে গম পাইছেই, আমি থুলমূল ভাষাৰে যদি বুজিব চেষ্টা কৰোঁ তেনেহ'লে কি হ'ব? থট অৰ্থাৎ চিন্তা, আমি চিন্তা কল্পনা কৰোঁ। আমাৰ কল্পনাও আমাৰ চিন্তাৰ বিষয়বস্তু। আমি যেতিয়া প্ৰত্যক্ষ কৰোঁ, আমি কিবা এটা চাইছোঁ, আমি বাহিৰত গছ এজোপা চাইছোঁ, গছজোপাক আমি প্ৰত্যক্ষ কৰিছোঁ। আমি যেতিয়া অকলে থাকোঁ তেতিয়া আমাৰ মনলৈ বিভিন্ন ধৰণৰ চিন্তা আহে। আমি যদি বাহিৰলৈ চাওঁ, আমি গছজোপাক দেখোঁ যে গছজোপাৰ ৰং সেউজীয়া, তো সেইটো আমি চিন্তা কৰিছোঁ। আমি যেতিয়া কল্পনা কৰোঁ, মেমৰি, যিটো ইমেজিনেশ্যন, যিটো আমাৰ
স্মৃতি হৈছে মেমৰি, ইমেজিনেশ্যনটো হৈছে কল্পনা। আমি যেতিয়া ইমেজিনেশ্যন আৰু স্মৃতিৰ লগত অকণমান থুলমূল এটা সম্পৰ্ক আমি দেখিবলৈ পাওঁ। আমি কেতিয়াবা মেমৰি অৰ্থাৎ যিটো স্মৃতি, আমাৰ আগত হৈ যোৱা ঘটনাবিলাক আমি চিন্তা কৰোঁ। ছাপ'জ আমি ক'ৰবাত ৱেবিনাৰত গৈছোঁ, নেশ্যনেল ৱেবিনাৰ, তাত আমি কিবা এটা প্ৰেজেণ্টেশ্যন কৰিলোঁ, সেইটো হৈছে আমাৰ স্মৃতি। আমি কৰি গৈছোঁ, আমি কৰি আহিছোঁ সেইটো, গতিকে সেইটো আমাৰ স্মৃতি। ইমেজিনেশ্যন কল্পনা, ইন ফিউচাৰ আৰু আমি এনেধৰণে নেশ্যনেল ৱেবিনাৰ কৰিম, তাত আৰু কিবা কিবি প্ৰেজেণ্টেশ্যন কৰিম, এইটো হৈছে আমাৰ কল্পনা। আৰু তাৰপিছত মই কি লিখিছোঁ, জেনেৰেল আইডিয়া অৰ কনচেপ্ট, যিটো সামান্য কিছুমান ধাৰণা বা অনুমান যিটো আমি কৰোঁ, যিটো আমি সামান্য কিছুমান ঘটনাবিলাক অনুমান কৰোঁ। লাইক আমি ডাৱৰ দেখিছোঁ, ডাৱৰৰ পৰা আমাৰ এটা ধাৰণা আহিছে যে আজি বৰষুণ দিব, বা আমি কুঁৱলী পৰিছে, আমি গম পাইছোঁ যে ঠাণ্ডা দিন আহি গ'ল। এনেধৰণৰ কিছুমান ধাৰণা আমি আমাৰ মনলৈ আহে, আৰু সেইটোৱেই হৈছে আমাৰ চিন্তা। কিন্তু এইকেইটা শব্দৰ বাহিৰেও আমি কি ব্যৱহাৰ কৰোঁ, ৰিজনিং অৰ্থাৎ অনুমান, যাক আমি স্পষ্টতাৰ বাবে কওঁ অনুমান বা যুক্তি। গতিকে তৰ্ক বিজ্ঞানত আমি অনুমান শব্দটো স্পষ্টতাৰ বাবে ব্যৱহাৰ কৰোঁ। এতিয়া আমি নেক্সট শ্লাইডলৈ যাম, আমাৰ নেক্সট কেৰেক্টাৰিষ্টিকটো আলোচনা কৰিম। এতিয়া আমি নেক্সট শ্লাইডত কি লিখিছোঁ, ডিটেইল এক্সপ্লেনেশ্যন অফ কেৰেক্টাৰিষ্টিক। আমি প্ৰথম কেৰেক্টাৰিষ্টিকটো আলোচনা কৰিলোঁ ইতিমধ্যে, এতিয়া আমি দ্বিতীয় কেৰেক্টাৰিষ্টিকটো আমি আলোচনা কৰিম। গতিকে তাৰ কাৰণে মই ইয়াত পাৰ্ট 1 বুলি লিখিছোঁ, অৰ্থাৎ এই কেৰেক্টাৰিষ্টিকটো ব্যাখ্যা কৰিবলৈ অলপ দীঘল, আমি দীঘলকৈ এই বৈশিষ্ট্যটোক আলোচনা কৰিম। গতিকে বৈশিষ্ট্যটো কি আছিলে, লজিক ইজ জেনেৰেলি ডিফাইনড এজ এ ছায়েন্স অফ ৰিজনিং। তো ইয়াত মই কি লিখিছোঁ, যেতিয়া ছায়েন্স অফ ৰিজনিং বুলি আহি যায়, তেতিয়া আমি তাত কি আহি যায় যে ছায়েন্সনো কি বা ৰিজনিংনো কি। এতিয়া এই কেৰেক্টাৰিষ্টিকটো যেতিয়া আমি আলোচনা কৰিম, তাৰ আগতে আমি জানিবই লাগিব যে ছায়েন্স কি বা ৰিজনিং কি আমি জানিবই লাগিব। গতিকে মই প্ৰথমতে ছায়েন্স আৰু ৰিজনিং শব্দ দুটা কি বস্তু, কেনেধৰণে আহিছে সেই কথাটো বুজাবলৈ মই এটা পোষ্টাৰ লগাইছোঁ। কি আছিলে, ইয়াত মই লিখিছোঁ ছায়েন্সৰ প্ৰথমটোত লিখিছোঁ মই ছিষ্টেমেটিক নলেজ, ছেকেণ্ডত লিখিছোঁ নলেজ মাষ্ট বি কনচিষ্টেণ্ট, মেথডিকেল এণ্ড ছিষ্টেমেটিক, থাৰ্ডত লিখিছোঁ বেছড অন ৰিজন, আৰু ফ'ৰ্থত লিখিছোঁ মাষ্ট বি ভেৰিফাইবল ইন নেচাৰ। তো যেতিয়া মই ছিষ্টেমেটিক নলেজ বুলি কওঁ, তেতিয়া কি আহে, যিহেতু ছিষ্টেমেটিকেলি আমি ছায়েন্স যেতিয়া পঢ়োঁ, আমি ছিষ্টেমেটিকেলি পঢ়ি যাওঁ, তাক আমি ছিষ্টেমেটিকেলি অৰ্জন কৰোঁ। অৰ্থাৎ এনেকুৱা এটা বিষয়, যি বিষয় সম্পৰ্কে আমি পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 এণ্ড দেন কনক্লুজন, এনেধৰণে আমি কনক্লুজনলৈ আহোঁ। আমি প্ৰথমতে ধৰক এটা সুসংবদ্ধ এটা বিষয় ল'লোঁ, সাধাৰণ বিষয় এটা ল'লোঁ, তাক যুক্তি প্ৰয়োগ কৰিলোঁ, তাত সেই যুক্তিটো কিমান দূৰ শুদ্ধ, কিমান দূৰলৈকে তাৰ সত্যতাটো আছে, সত্যতা অসত্যতাৰ ক্ষেত্ৰত আমি তাক প্ৰমাণ কৰিলোঁ। যেতিয়াই সত্য হ'ল, তাক আমি যথাৰ্থ বুলি ক'লোঁ, আৰু সেই যথাৰ্থ জ্ঞানটোক আমি সুনিশ্চিত জ্ঞান বুলি আমি যেতিয়া ক'ম, তেতিয়া সেইটো আমাৰ বিজ্ঞান বা ছায়েন্স হ'ব। আমি যেতিয়া জ্ঞান এটা পালোঁ, তেতিয়া কি হ'ব, সেই জ্ঞানটো কিমান শুদ্ধ তাক আমি ব্যাখ্যা কৰিব লাগিব। অৰ্থাৎ যেতিয়াই আমি
জ্ঞান এটা পাওঁ সায়েন্সৰ ক্ষেত্ৰত সেই জ্ঞানটো কি হ'ব লাগিব সুসংগত আৰু সুসংবদ্ধ যুক্তিসিদ্ধ আৰু প্ৰামাণ্য স্বভাৱৰ হ'ব লাগিব আৰু লগতে ক'লোৱে ইতিমধ্যে যে বেছড অন ৰিজন অৰ্থাৎ যুক্তিসিদ্ধ হ'ব লাগিব আৰু মাষ্ট বি ভেৰিফাইবল ইন নেচাৰ অৰ্থাৎ সেইটো প্ৰামাণ্য স্বভাৱৰ হ'বই লাগিব তেতিয়াহে আমি এটা জ্ঞানক শুদ্ধ জ্ঞান বুলি আমি ক'ম সায়েন্সৰ ক্ষেত্ৰত এতিয়া আমি ৰিজনিং যেতিয়া আমি পঢ়োঁ ৰিজনিং মানে ইনফাৰেঞ্চটো কি ইয়াত মই লিখিছোঁ ৰিজনিং ইজ দ্য মেণ্টেল প্ৰচেছ অৰ্থাৎ ৰিজনিংটো এটা মানসিক প্ৰক্ৰিয়া তাৰপিছত মই লিখিছোঁ পাছিং ফ্ৰম সামথিং নন টু সামথিং আননন অৰ্থাৎ ৰিজনিং যেতিয়া আমি অনুমান পঢ়োঁ অনুমানক যেতিয়া আমি জানো তেতিয়া কি হয় সামথিং নন টু সামথিং আননোন অৰ্থাৎ কোনো এটা জনা সত্যতা বা জ্ঞাত সত্যতাৰ পৰা আমি এটা অজ্ঞাত নতুন এটা সত্যতাত যেতিয়া উপনীত হ'ম তাক আমি অনুমান বুলিব পাৰোঁ আৰু লগতে কি লিখিছোঁ এক্সপ্ৰেছড ইন লেংগুৱেজ ইজ কল্ড আৰ্গুমেণ্ট যেতিয়া আমি অনুমানক ভাষাৰ জৰিয়তে প্ৰকাশ কৰোঁ তাক আমি আৰ্গুমেণ্ট বা যুক্তি বোলো আমি এতিয়া কিবা এটা অনুমান কৰিছোঁ ডাৱৰ দেখিলোঁ বৰষুণ আহিলে এই তাৰ মাজৰ ভাগত যেতিয়া আমি কিছুমান ভাষাৰে একোটা শব্দ ব্যৱহাৰ কৰিম আৰু তেতিয়াই কি হ'ব আৰ্গুমেণ্ট উৎপন্ন হ'ব যুক্তি হ'ব সেইটো তাৰপিছত ৰিজনিং মে বি ডিভাইডেড ইনটু ইণ্ডাক্টিভ এণ্ড ডিডাক্টিভ ৰিজনিং বা অনুমান দুটা ভাগত বিভক্ত কৰা হৈছে সেইটো হৈছে ইণ্ডাক্টিভ আৰু ডিডাক্টিভ অৰ্থাৎ আগমন আৰু নিগমন অনুমান ইতিমধ্যে সকলোৱে গম পাইছাই যে সায়েন্স বা ৰিজনিং কি বস্তু এতিয়া আমি নেক্সট স্লাইডলৈ যাম এতিয়া ইয়াত মই পোষ্টাৰ লগাইছোঁ য'ত আমি ডিডাক্টিভ আৰু ইণ্ডাক্টিভ যে মই ক'লোঁ ৰিজনিঙক যেতিয়া আমি ডিভাইড কৰিম দুটা ভাগত তেতিয়া কি আহিব ডিডাক্টিভ আৰু ইণ্ডাক্টিভ ৰিজনিং ডিডাক্টিভ ৰিজনিঙৰ কথাটো আমি এই স্লাইডত জানিবলৈ পাম ডিডাক্টিভ ৰিজনিং কি হয় ক'ৰ পৰা কেনেকৈ যায় সেইটো কৈ দিওঁ জেনেৰেল টু পাৰ্টিকুলাৰ সেইকাৰণে ইয়াক টপ ডাউন বুলিও কয় ইনফৰ্মেলি কল্ড এ টপ ডাউন এপ্ৰ'চ ইয়াত মই লিখিছোঁ চামটাইমছ দিছ ইজ ইনফৰ্মেলি কল্ড এ টপ ডাউন এপ্ৰ'চ যেতিয়াই আমি জেনেৰেল টু পাৰ্টিকুলাৰলৈ যাওঁ পাছিং ফ্ৰম দ্য জেনেৰেল টু পাৰ্টিকুলাৰ প্ৰেমিছ তো তেতিয়াই আমি তাক টপ ডাউন বুলি কওঁ সেইকাৰণে মই ইয়াত পোষ্টাৰেৰে বুজাব বিচাৰিছোঁ যে টপ অৰ্থাৎ থিয়ৰী বুলি যেতিয়া আমি কওঁ থিয়ৰীটো টপত আছে তাৰপিছত হাইপথেচিছ তাৰপিছত অবজাৰভেশ্যন তাৰপিছত কনফাৰ্মেশ্যন তো টপৰ পৰা আমি একেবাৰে ডাউনলৈ আহিছোঁ সেইকাৰণে টপ ডাউন এপ্ৰ'চ বুলি আমি ডিডাক্টিভ ৰিজনিং যেতিয়া আহে তাক আমি ক'ম ইয়াৰ পিছতে আমি যাম নেক্সট স্লাইডলৈ এতিয়া নেক্সট স্লাইডত মই পাৰ্ট 3 বুলি লিখিছোঁ এই পাৰ্ট 3টোত আমি শিকিম যে ইণ্ডাক্টিভ ৰিজনিংনো কি ইণ্ডাক্টিভ ৰিজনিংটো হৈছে অলপ আগতে মই ক'লোঁ পাৰ্ট 2ত কি কৈছিলোঁ ডিডাক্টিভ ইনফাৰেঞ্চৰ কথা কৈছিলোঁ ডিডাক্টিভ ৰিজনিঙৰ কথা কৈছিলোঁ সেইটো টপ ডাউন অৰ্থাৎ জেনেৰেল টু পাৰ্টিকুলাৰলৈ আহিছিল আৰু ইণ্ডাক্টিভ ৰিজনিঙত কি হয় পাৰ্টিকুলাৰ টু জেনেৰেল অৰ্থাৎ সৰু এটা অংশৰ পৰা আমি অল যেতিয়া বুজাওঁ ইউনিভাৰ্চেললৈ আহোঁ ইয়াত সেইকাৰণে কোৱা হয়
sometimes call this a bottom up approach. Bottom up. কিন্তু এটো bottoms up হ'ব নোৱাৰে, এটো bottom up হ'ব। গতিকে bottom up এই কাৰণে কোৱা হৈছে যেহেতু এটো পাৰ্টিকুলাৰটো ইনভাৰ্সেললৈ যোৱা হৈছে। এতিয়া আমি নেক্সট স্লাইড লৈ যাম। ইয়াত মই লিখিছোঁ এক্সাম্পল অফ ইনডাক্টিভ এণ্ড ডিডাক্টিভ ৰিজনিং। আমি ইতিমধ্যে গম পাইছোঁৱে যে ইনডাক্টিভনো কি ডিডাক্টিভনো কি আমি ইতিমধ্যে গম পাইছোঁ। গতিকে সেই দুটাৰ ৰিজনিঙৰ এক্সাম্পলটো কেনেধৰণে হ'ব তাক আমি ইয়াত আলোচনা কৰিছোঁ। ডিডাক্টিভৰ ক্ষেত্ৰত কি হয়, অল মেন আৰ মৰ্টেল, অল পলিটিচিয়ানছ আৰ মেন, therefore all politicians are mortal। মই কি লিখিছিলোঁ ডিডাক্টিভ ইনফাৰেঞ্চত পোষ্টাৰত লিখিছিলোঁ যে ইনডাক্টিভ আৰু ডিডাক্টিভৰ মাজত পাৰ্থক্য আছে। সেইটো কি, ডিডাক্টিভ ইনফাৰেঞ্চত কি হৈছিলে, ইউনিভাৰ্চেল টু পাৰ্টিকুলাৰলৈ আহিছিল, যাক আমি টপ ডাউন বুলি কৈছিলোঁ। ইয়াত এক্সাম্পলটো আমি পঢ়োঁ, অল মেন আৰ মৰ্টেল, all politicians are men, therefore all politicians are mortal। ইয়াত আমি কি লিখিছোঁ, সকলো মানুহ হয় মৰণশীল, ৰাজনীতিবিদ হয় মানুহ, এতেকে ৰাজনীতিবিদ হয় মৰ্টেল অৰ্থাৎ মৰণশীল। ইয়াত এইটো লিখিছোঁ যে সকলোৰে পৰা আমি কেৱল ৰাজনীতিবিদসকলৰ কথাহে কৈছোঁ। সকলো মানুহ হয় যে মৰণশীল সেইটো এটা ইউনিভাৰ্চেল থট, যিটো সকলোৱে মানি লয়, যিটো ইউনিভাৰ্চেল চিন্তা চৰ্চা হয়, যিটো আমি সকলোৱে মানি ল'বলৈ বাধ্য হওঁ। কিন্তু যেতিয়াই আমি সকলোৰে পৰা আমি এটা বিশেষলৈ আহিম, অৰ্থাৎ অল পলিটিচিয়ানছৰ কথা কোৱা হৈছে, কেৱল পলিটিচিয়ানছ অৰ্থাৎ ৰাজনীতিবিদৰ কথাহে ইয়াত কোৱা হৈছে। ইয়াত সকলো মানুহৰ কথা কোৱা নাই, কেৱল ৰাজনীতিবিদহে মৰণশীল বুলি কোৱা হৈছে। গতিকে আমি সকলো মানুহৰ পৰা এটা বিশেষ ৰাজনীতিবিদ মানুহৰ কথাহে কৈছোঁ। গতিকে এইডোখৰলৈকে আমি বুজিব পাৰিছোঁ যে ডিডাক্টিভ ইনফাৰেঞ্চ বা ডিডাক্টিভ ৰিজনিঙত কি হয় যে সকলোৰে পৰা আমি বিশেষলৈ আহোঁ। এতিয়া ইনডাক্টিভ ইনফাৰেঞ্চ বা ইনডাক্টিভ ৰিজনিঙত আহোঁ। ইনডাক্টিভ ইনফাৰেঞ্চত কি হৈছে, বটম আপ। বটম আপ যেতিয়া আমি কওঁ অৰ্থাৎ পাৰ্টিকুলাৰ টু জেনেৰেল, আমি এটা অংশলৈ আমি ইউনিভাৰ্চেললৈ আহোঁ। যেনিবা ৰাম ইজ মৰ্টেল, সংকল্প ইজ মৰ্টেল, হৰি ইজ মৰ্টেল, therefore all men are mortal। ইয়াত কি কৈছোঁ, যেতিয়া আমি ৰাম ইজ মৰ্টেল কেৱল আমি ৰামহে মৰণশীল বুলি কৈছোঁ। সংকল্প ইজ মৰ্টেল অকল আমি সংকল্প ইজ মৰ্টেল বুলিহে কৈছোঁ। হৰি ইজ মৰ্টেল কেৱল হৰিহে মৰ্টেল বুলি কৈছোঁ। therefore all men are mortal, all men বুলি কোৱাৰ লগে লগে ইউনিভাৰ্চেল এটা বিষয় হৈ গৈছে। আমি আমাৰ ইউনিভাৰ্চত যিমান মানুহ আছে আমি সকলোৰে কথা কৈছোঁ, সকলোৱে মৰণশীল বুলি আমি কৈছোঁ। সেইকাৰণে পাৰ্টিকুলাৰটো জেনেৰেললৈ আহিছে। চ' লজিক ইজ কল্ড চায়েন্স অফ ৰিজনিং। গতিকে আমি কি ক'ব পাৰোঁ যে আমি তৰ্ক বিজ্ঞানক অনুমানৰ বিজ্ঞান বুলি আমি ক'ব পাৰোঁ। যিহেতু অনুমান সম্পৰ্কে আমি বিজ্ঞানসন্মতভাৱে আমি ইতিমধ্যে বিভিন্ন আলোচনা কৰিলোঁ, আৰু তৰ্ক বিজ্ঞানে এই আলোচনা যেতিয়া আমি কৰিছোঁ সেই আলোচনাটো কি হিচাপে গ্ৰহণ কৰে, যথাৰ্থ আৰু সুনিশ্চিত বা সুসংবদ্ধভাৱে সেই তাৰ পৰা জ্ঞান আহৰণ কৰে। গতিকে আমি গম পাইছোঁৱে যে লজিক ইজ কল্ড চায়েন্স অফ ৰিজনিং। ইতিমধ্যে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ যে ইন্ট্ৰডাকশ্যন লজিকত কি কি আহিব পাৰে। আই হোপ সকলোৱে মোৰ এই ভিডিঅ'টি চাই ভাল পাইছে। আগলৈও মোৰ লগত এনেদৰে জড়িত হৈ থাকিব। এনেদৰে নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম।
গতিকে মোক প্ৰেৰণা যোগাই যাব আপোনালোকৰ কমেণ্ট আপোনালোকে যেতিয়া শ্বেয়াৰ কৰিব আপোনালোকে যেতিয়া লাইক কৰিব তেতিয়া মই আৰু বেছি প্ৰেৰণা পাম গতিকে প্ৰেৰণা দি যাব আৰু লগতে মোৰ ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ এতিয়া আহো লগ পাম মই এটি নেক্সট ভিডিঅ'লৈ আহিম লগ পাম আমি সকলোৱে ধন্যবাদ বাই বাই ডোন্ট ফৰগেট please like comment and share and mostly important subscribe my channel okay bye bye